দৈনিক অসম কাইলৈৰ পৰা নতুন ৰূপত পাঠকৰ ওচৰলৈ যাব আৰু এই মুহূৰ্তত বঙাইগাঁও বাসীৰ পৰা মই অকণমান জানিবলৈ যত্ন কৰিম তেখেতসকলে কি আশা কৰিছে। সাহিত্যিক প্ৰতিম বৰুৱা মোৰ সৈতে আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব দৈনিক অসম কাইলৈৰ পৰা নতুন ৰূপত আহিব পাঠকৰ ওচৰলৈ, কি জনাব? পোনপ্ৰথমে মই ND24 নামৰ চেনেলটোৰ সমূহ পৰিয়াল আৰু স্বত্বাধিকাৰীক মই অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৈনিক অসম পৰিয়ালৰো আটাইকেইজন কৰ্মচাৰীকে বা আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ই এক নতুন যাত্ৰা আৰম্ভ হ'ব কাইলৈৰ পৰা দৈনিক অসমৰ। আচলতে দৈনিক অসমৰ যোৱা 61 বছৰৰ এক ধৰণৰ গৌৰৱোজ্জ্বল ইতিহাস আছে। প্ৰয়াত ৰাধা গোবিন্দ বৰুৱাদেৱে স্থাপন কৰি থৈ যোৱা সেই যি লিগেচি, সেই লিগেচি দৈনিক অসমে খুব ধুনীয়াকৈ মেইনটেইন কৰিব পাৰিছে আজিলৈকে। আৰু দৈনিক অসমৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে আমি দেখিবলৈ পাইছোঁ যে আজি বহুকেইখন কাকতে যি ধৰণৰ সাময়িক উত্তেজনা সৃষ্টি কৰাৰ কাৰণে বিভিন্ন বাতৰি পৰিৱেশন কৰে, তাৰ পৰা দৈনিক অসমে সম্পূৰ্ণ পৃথক দূৰত্বত অৱস্থান গ্ৰহণ কৰিছে আৰু ই এক মানে পজিটিভ মানে কথা আমাৰ কাৰণে। আমি ভাবোঁ যে দৈনিক অসমে অহা দিনবিলাকতো অসমবাসী ৰাইজৰ প্ৰত্যাশা পূৰণ কৰাত সফল হ'ব, আমাৰ শুভেচ্ছা আছে। আৰু বিশেষকৈ মানে এক্সক্লুচিভ কণ্টেণ্ট আৰু ইনভেষ্টিগেটিভ ৰিপৰ্ট পৰিৱেশন কৰাৰ ক্ষেত্ৰত দৈনিক অসমে যি ধৰণৰ এক ভূমিকা গ্ৰহণ কৰিছে, অনাগত দিনবিলাকতো এই ভূমিকা তেওঁলোকে গ্ৰহণ কৰাত সফল হ'ব বুলি মই আশা কৰোঁ। মোৰ সৈতে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ বনজিৎ শৰ্মা আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কি জনাব? নমস্কাৰ জনাইছোঁ। চবকে অভিনন্দন জনালোঁ যে এটা ভাল পদক্ষেপ লৈছে দৈনিক অসম। আচলতে আমাৰ এটা আৱেগ, কিয়কি ছাত্ৰ অৱস্থাৰ পৰা আমি দেখিছোঁ যে নিউজ পেপাৰ মানে হৈছে দৈনিক অসম। নিউজ পেপাৰ মানে দৈনিক অসম। যিধৰণে আমি টুথপেষ্ট মানে কলগেট বুজোঁ, যিধৰণে কুকাৰ মানে আমি হকিন্স বুজোঁ, ঠিক একেধৰণে দৈনিক অসম এনেকুৱা এখন নিউজ পেপাৰ যে আমি আগতে বেলেগ পেপাৰৰ নাম জানা নাছিলোঁ বা আছিলে নাছিল ইমানখিনিও নাজানো। পিছত বহুত নিউজ পেপাৰ আহিলে আৰু স্কুলৰ লাইব্ৰেৰীত হওক বা নিজৰ ঘৰতে হওক কেৱল আমি দৈনিক অসমে পঢ়োঁ। গতিকে দৈনিক অসমৰ যিটো অতীতত যিটো অৱস্থান কৰিছিলে যে এখনেই নিউজ পেপাৰ, সেইখন নিউজ পেপাৰত এই মানটো অক্ষুণ্ণ থাকক আৰু ND24 পৰিয়ালে এইটোক এটা নতুন মাত্ৰা প্ৰদান কৰক। আৰু বিশেষকৈ যিবিলাক ধৰক অলপ বেলেগ বেলেগ জেগাৰ কিছুমান সংস্কৰণ আছে, ধৰি লওক এতিয়া মই বঙাইগাঁৱৰ হিচাপে মই এইটো কথাই মই দৈনিক অসম পৰিয়াললৈকে মই ৰিকুৱেষ্ট কৰিম, বঙাইগাঁও সংস্কৰণ এটাও যদি পাৰে যদি কৰক, কাৰণ লোকেল নিউজটো বহুত মেটাৰ কৰে। আৰু মই যিহেতু এজন বিশ্ববিদ্যালয়ৰ মই এজন যিহেতু মানে শিক্ষক, গতিকে মই বিচাৰিম শৈক্ষিক ক্ষেত্ৰত ই এটা বৌদ্ধিক বিপ্লৱ আনিব পাৰে, শৈক্ষিক কিছুমান কণ্টেণ্টছ ইয়াত ভৰাই পেলাই। গতিকে সকলোকে শুভেচ্ছা জনালোঁ, মই জানো ভাল হ'ব। পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ আছে মোৰ সৈতে, ফটিক কলিতা ছাৰ, আপোনাক স্বাগতম জনাইছোঁ। কি জনাব ছাৰ আপুনি? ধন্যবাদ। পোনপ্ৰথমতে কালিৰ পৰা আমি নতুন ৰূপত পাবলৈ যোৱা দৈনিক অসমলৈ স্বাগতম জনাইছোঁ। আমি এছাম ট্ৰিবিউন গোষ্ঠীৰ পৰা যিকেইখন অসমীয়া বাতৰি উলিয়াইছিল তাৰ অসমবাণী আৰু দৈনিক অসম অন্যতম। 1965 চনৰ পৰা এক অৱধাৰিতভাৱে দৈনিক অসম কাকতখন চলি আছে। অসমীয়া মানুহৰ আৱেগ, এই অসমীয়া জাতিৰ লগতে এটা আঞ্চলিকতাবাদৰ এটা পৰিবাহক। এই অসমীয়া সাহিত্য সংস্কৃতি কলাৰ ক্ষেত্ৰত এক বিশেষ ৰূপ পালন কৰি আহিছে। আশা ৰাখিছোঁ অনাগত দিনবোৰত সেই একেই ধাৰা অক্ষুণ্ণ ৰাখিব। আৰু যিগৰাকী ইয়াৰ সম্পাদক বৰ্তমান আছে বুলি গম পাইছোঁ, দিলীপ চন্দন ডাঙৰীয়া, এক জাতীয়তাবাদৰ ব্যক্তি, এজন মই জাতীয়তাবাদী ব্যক্তি হিচাপে মই সেইটো পেপাৰখনে অক্ষুণ্ণ ৰাখিব বুলি মই ভাবিছোঁ। আৰু ই যাতে গোটেইখিনি বস্তু অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে, শদিয়াৰ পৰা ধুবুৰীলৈকে সন্নিৱিষ্ট কৰে। আৰু যি 14টা পেজ ইতিমধ্যে আছে, প্ৰতিটো পেজেই যাতে এটা নতুন ৰূপত সন্নিৱিষ্ট কৰি আমাৰ মাজলৈ আহে, সেইটোৱে আশা কৰিম। আৰু ভাবিম যে যিহেতু আমাৰ পঢ়ুৱৈ সমাজ কমি গৈছে এতিয়া, ই এটা নতুন জ্বৰৰ সৃষ্টি কৰিব। কাগজ পঢ়াৰ ক্ষেত্ৰত যাতে মানুহৰ মনত এটা নতুন ভাৱৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব, এইটো আশা ৰাখি মই দৈনিক অসম কাকতলৈ পুনৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ সৈতে আপোনাৰ শিক্ষক আৰু সাহিত্যিক কনক ৰায় আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব আপুনি? পোনপ্ৰথমে মই ND24লৈকে ধন্যবাদ জনাইছোঁ। আৰু দৈনিক অসমে এক নতুন ৰূপত অহা কাইলৈৰ পৰা মানে যাত্ৰা আৰম্ভ কৰিব বুলি জানি ভাল লাগিছে। আৰু দৈনিক অসম পৰিয়ালৰ সমূহ পৰিয়ালক
সমূহ সদস্যক প্ৰথম ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। দৈনিক অসম এখন অতি সন্মানীয় কাকত। আমি সৰুৰে পৰা দৈনিক অসম কাকতখন আমি পাই আহিছোঁ। আৰু দৈনিক অসম কাকতে সদায় পাঠকে কি পঢ়িব বিচাৰে তাতকৈ পাঠকে কি পঢ়িব লাগে সেই কথাটোৰ ওপৰত গুৰুত্ব দি আহিছে। এইখিনিতে আমি উল্লেখ কৰিব খোজোঁ যে বঙাইগাঁৱত বাতৰি কাকতৰ বিপণী প্ৰায় নায়েই। গতিকে চাৰ্কুলেশ্যনৰ ক্ষেত্ৰত দৈনিক অসমে যদি এটা নতুন নিজাববীয়া পদক্ষেপ গ্ৰহণ কৰে তেতিয়াহ'লে আমি বঙাইগাঁওবাসী ৰাইজে উপকৃত হ'ম। ধন্যবাদ। আমি বঙাইগাঁৱৰ পৰা যিগৰাকী ব্যক্তিক আমি বিচাৰিছিলোঁ তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ মন্তব্য আগবঢ়াইছে আৰু এই ধৰণে প্ৰতিগৰাকী লোকে আজিৰ দিনটোত আপোনাৰ শুভেচ্ছা জ্ঞাপন কৰিছে। কাইলৈ নতুন ৰূপত দৈনিক অসম অসমৰ ৰাইজৰ মাজলৈ যাব আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া সমগ্ৰ অসমতে এই ধৰণৰ শুভেচ্ছা বাণী দিয়া দেখিবলৈ পোৱা গৈছে দৈনিক অসমক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।